কিছু কথা আছে পলিগামি একেবাৰে ষ্টপ কৰিব নোৱাৰো যদি সমাজৰ কাৰণে বেয়া হয় কোনোবা জাতি জনগোষ্ঠীৰ কাৰণে বেয়া হয় পাৰ্চনেল যিটো ৰাইট প্ৰাইভেট ৰাইট যিটো আছে চিভিল ৰাইট সেই ৰাইটটো যদি এফেক্ট কৰে টোটালি কোনো অৱস্থাই অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনত আপোনাৰ পলিগেমি বেনক লৈ যিটো বিল অনাৰ কথাটো যিটো কৈ আছে চৰকাৰৰ তৰফৰ পৰা এইটো সম্পৰ্কত আপোনালোকৰ পাৰ্টিৰ কি স্থিতি হ'ব পলিগামি সম্পৰ্কে অত্যন্ত সেন্সিটিভ ইস্যু এটা আমি দেখিছোঁ যে পলিগামি বা বহুবিবাহ সম্পৰ্কে যিখিনি আইন আনিব বিচাৰিছোঁ আমি ফাৰ্ষ্ট আইনটো আনাটো বিলটো আনাটো বিচাৰিছোঁ মানে অপেক্ষা কৰি আছোঁ যদি বিলটো আহে তেতিয়াহ'লে সেই বিলটোৰ ওপৰত কি আহে কি প্ৰভিজন আহে কেনেকুৱা ধৰণৰ তেখেতসকলে মানে ৰুলছখিনি বনায় তাৰ ওপৰতহে আমি সেইটো ৰিয়েকশ্যন কৰিব পাৰিম যে এইটো ভেলিড কৰিব পাৰে এইটো ইনভেলিড হ'ব পাৰে কিছু কথা আছে পলিগামি একেবাৰে ষ্টপ কৰিব নোৱাৰোঁ কিছুমানে আছে ধৰক ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে তাক এটা অপশ্যন দিব লাগে কিছুমান আছে লিপ্ৰচি বেমাৰ আছে তেখেতক অপশ্যন দিব লাগে তো এনেকুৱা কিছুমান ইস্যু আছে যিবিলাকৰ পলিগামি এলাউ কৰিব লাগিব তো পলিগামিটো আহি লওক ফাৰ্ষ্ট আহিলে আমি গম পাম কি হ'ব নহ'ব অহাৰ পিছত আমি ৰিয়েকশ্যন কৰিব পাৰিম তথাপিও দেখা গৈছে যে অপজিশ্যনৰ যিটো আপোনাৰ ইউনিটি অসমত অপজিশ্যনৰ ইউনিটি কংগ্ৰেছ AODF বাকী আপোনাৰ বাকী দুজন আৰু দুজন বিধায়ক আছে তেওঁলোকৰ তৰফৰ পৰা কেনেধৰণৰ এই বিষয়টো কেনেধৰণৰ মানে গ্ৰহণ কৰিব আচলতে বিলটো আহিলে বিলৰ যিটো গভীৰতা সেইটো আমি অধ্যয়ন কৰিব লাগিব আৰু এইটো অধ্যয়ন কৰাৰ পিছত যদি দেখা যায় যে গোটেই অসমৰ জাতীয় জীৱনত বৰ ডাঙৰ এটা এফেক্ট হ'ব সেইবিলাক চোৱাৰ পিছত আমি বাকী পাৰ্টিবিলাকৰ লগত আলোচনা কৰিব পাৰিম কংগ্ৰেছ বা CPM আছে আমাৰ অখিল গগৈৰ দল আছে অখিল গগৈ ৰাইজৰ দল আছে তো ইহঁতৰ লগত আমি কথা পাতি যদি আমি অপ'জ কৰিব লাগে আমি আলোচনা কৰিম আৰু যদি তেখেতৰ লগত নিমিলে আমি অকলেও হ'লেও যদি সমাজৰ কাৰণে বেয়া হয় কোনোবা জাতি জনগোষ্ঠীৰ কাৰণে বেয়া হয় পাৰ্চনেল যিটো প্ৰাইভেট ৰাইট যিটো আছে চিভিল ৰাইট সেই ৰাইটটো যদি এফেক্ট কৰে টোটালি কোনো অৱস্থাই